আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ তিনিটা বন্ধুৰ কাহিনী। মই মুস্তফা আলী, মোৰ লগৰ ছাইদুল ইছলাম আৰু মোৰ লগৰ ৰেজিবুল হক। তো আপোনালোকতো সবেই জানে যে মই ধুবুৰী ডিষ্ট্ৰিক্ট গৌৰীপুৰৰ ল'ৰা। তো মোৰ লগৰ দুজনৰ ঘৰ গৌৰীপুৰত, আমাৰ ঘৰ প্ৰায় ওচৰে পাজৰে। তো আমি সবেই দুখীয়া ঘৰৰ ল'ৰা। তো আমাৰ সেইটো দিনৰ কাহিনী যেতিয়া আমি ক্লাছ ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ। তো তেতিয়া আমি যেহেতু সবে দুখীয়া ঘৰৰ ল'ৰা, তো আমাৰ কাৰো বাইক বা ইমান টকা পইচা একো নাই ফুৰিবলৈ যাবলৈ। তো সিদিনা আছিল আমাৰ ঈদ। তো ঈদৰ দিনা জেনেৰেলি সবে ঘূৰিব যায়, ফুৰিব যায়, মানে ঘূৰি ফুৰি থাকে। তো আমি ঈদৰ এনে ৰাতিপুৱা সময়টোতো এনে গ'লে আৰু নামাজ থামাজ পঢ়ি অহাৰ পিছত আমি তিনিজনে কলত কথা পাতি আছোঁ, ফোন কৰি আছোঁ যে ব'লক বোলে ক'ৰবাত ফুৰিব যাম, যে ইফালে ফুৰিব যাম সিফালে ফুৰিব যাম, এনেকৈ আলাপ আলোচনা কৰি আছোঁ। তো ঈদৰ দিনা মানে ফুৰাৰ মেইন মতলবটোৱে হৈছে যে মাল চাব যাম। তেতিয়া আমি তিনিওজনে ছিংগল। তো কি কৰোঁ, আমাৰতো বেলেগৰ মাল চোৱাৰ বাহিৰেতো একো কাম নাই। বেলেগৰ মাল চাম, বেলেগক ডিষ্টাৰ্ব কৰিম, এনেকৈ ফুৰি থাকিম। তো আমি তিনিজনে প্লেন কৰিলোঁ এটা যে ব'লক বোলে ফুৰিব যাম, আবেলি বোলে ক'ত যাম। তো এজনে ক'লে যে ব'লক তেনেহ'লে ধুবুৰী পাৰ্কত যাওঁ, ধুবুৰী চিলড্ৰেন পাৰ্কত বহুত ঈদৰ দিনা বহুত ভিৰ হয়, তো আমি তাতে যাম। তো সেইটো আমি প্লেন বনালোঁ। যিহেতু আমি সবেই দুখীয়া, তো আমাৰ বাইক নাছিল। তো যিজন ছাইদুল নামৰ ল'ৰা আছিল, ইয়াৰ এখন স্কুটি আছিল। তো মানে ই দুখীয়া ঘৰৰ ল'ৰা হ'লেও ই পঢ়া শুনাত বহুত ভাল। তো পঢ়া শুনাত ভাল থকাৰ কাৰণে ই বহুতবাৰ স্কলাৰশ্বিপ পাইছে, আৰু স্কলাৰশ্বিপৰ যি পইচা আছে ই চব পইচা দি বেলেগ কামত ইউজ নকৰি ই এখন স্কুটি লৈছে। তো আমি প্লেন কৰিলোঁ যে তোৰ স্কুটিখন লৈ আহ, আমি সেইখনেদি ফুৰিম আজি। তো ই কি কৰিলে যে আবেলি লৈ আহিল। আমি তিনিজনে ফুৰিবলৈ গ'লোঁ ধুবুৰী। তো ফুৰিবলৈ যোৱা মানে কি, আমাৰতো খালি আড্ডা মাৰাৰ বাহিৰেতো একো কাম নাই। তো আড্ডা মাৰি আছোঁ এনেকৈ কৰোঁতে পিলিং পালাং কৰি ঘূৰি ফুৰিলোঁ, বেলেগৰ মাল চাওঁ। এই মোক এইটো কিন্তু পূৰা মজা লাগিছে। মানে তেতিয়াৰ সময়ত খালি আমি মানে এইটোৱে আলোচনা কৰোঁ যে এইটো বোলে মোক ভাল লাগিছে, এইটো মোৰ, তই ইয়াৰ পিনে নাখাবি। কিন্তু যাই যে কম সিমান ক্ষমতাৰ ভিতৰত নাই। তো এনেকুৱা কৰোঁতে মানে ৰাতি হৈ গ'ল, কাম নাই, খালি চাইয়ে আছোঁ। তো ৰাতি এনেকুৱা কৰোঁতে প্ৰায় 8টামান বাজি গ'ল। তো তেতিয়া আৰু কি কৰিলোঁ যে ব'লক বোলে আমাৰতো কাম নহ'ব, যিমান চাব লাগে চালোঁ, এতিয়া ঘৰত যাম। তো সেই সময়ত বেছি ৰাতি আকৌ কৰিলে ঘৰৰ পৰাতো কল কৰিবই। তো আমি তিনিজনে ভাবিলোঁ ঘৰত যাম। তো যিমানজনে ধুবুৰীৰ হয়, গৌৰীপুৰৰ হয়, ইহঁতে চবেই জানে যে ধুবুৰীৰ পৰা যদি আমি গৌৰীপুৰ যাওঁ তেতিয়াহ'লে মাজত এখন ঠাই আহে যিটোৰ নাম মদৰগলা, আৰু তাত এটা ধাম আছে, সেইটো হৈছে পাগলা বাবা ধাম। তা যেতিয়াই নাকা চেকিং বহে ৰ'ডত, তো বেছিভাগে মানে সেইখন ঠাইতে বহে ৰাতিৰ সময়ত, কাৰণ এইটো টাৰ্ণিং হয়। এনেকুৱা এটা টাৰ্ণিং আছে, সেই টাৰ্ণিংটোত মানে ধামটো, আৰু সেই টাৰ্ণিংটোতে বেছি নাকা চেকিং বহে। আৰু ঈদৰ দিনাতো বহে, কাৰণ চবেই ঈদৰ দিনাতো মানুহ ফুল স্পীড চলাব, ফূৰ্তিত থাকে, এনজয়ত থাকে, আৰু বেছিভাগ আছে সৰু ল'ৰা বাইক লৈ ওলায়। তো সেইকাৰণে ঈদৰ দিনা বহুত নাকা চেকিঙত তাতেই বহে। তো আমি তিনিজন, তো তিনিজনৰ এজনৰো হেলমেট নাই। আমাৰ ছাইদুল যে আছে, ই স্কলাৰশ্বিপৰ পইচা দি স্কুটিখনহে কিনিছে, কিন্তু লাইচেঞ্চ বনোৱা নাই। তো আমি তিনিওজনে গৈ আছোঁ, আমি নাজানো যে আমাৰ সন্মুখত কি আছে। সন্মুখত এতিয়া আমি স্কুটি লৈ যাই আছোঁ। যিহেতু টাৰ্ণিং এইটো ঘপককৈ আমাৰ সন্মুখত পৰি গ'ল নাকা চেকিং, MBI পৰি গ'ল। তো এন্ধাৰত আমি গম পোৱা নাছিলোঁ যে কিমানজন আছিল তাত পুলিচ। তো এজনে ছিগনেল দিছে যে ৰখা বুলি। তো মই ছাইদুলক কৈছোঁ যে তই ৰখা। তো ছাইদুল কি কৰিল, তো ই নৰখাই ভাবিছে যে মানে অকণমান স্পীডত গেপেদি ওলাই যাব। কিন্তু আগফালে বহুকেইজন বেটেলিয়ান থিয় হৈ আছিল। তো যেতিয়াই স্পীড যাব খুজিছে, এজন বেটেলিয়ানে আছে দৌৰি আহি মানে স্কুটিৰ হেণ্ডেলটো ধৰি কিনে এনেকৈ ঘূৰাই কিনে ছাইড কৰি দিছে। তো ছাইদুল চলাই আছিল, মই মিডলত বহি আছিলোঁ, আৰু ৰেজিবুল আছিল পিছফালে। তো ই পিছফালে আছিল, মানে সোনকালে জাম কৰি নামিছে, মই নামিব পৰা নাই। তাৰপিছত যেতিয়া স্কুটি ৰখাই কিনে ছাইডত লৈ গ'ল, তো বেটেলিয়ানটো পূৰা স্পীডত এটা ছাইদুলক চল মাৰি দিলে। ঠিক আছে, চল মাৰি দিয়াৰ লগে লগে ইয়াৰ মূৰ ঘূৰি গ'ল যে কি হ'ল এইটো। একদম ক্ষীণবিন ল'ৰা ছাইদুলক, যিমানজন চিনি পায়, যিমানজন চিনি নাপায় মই দেখাই দিম। একদম ক্ষীণবিন ল'ৰা, তেতিয়া আৰু ক্ষীণ আছিল, এতিয়া অকণমান শকত হৈছে। তো ইয়াক চৰ মাৰি দিয়াৰ লগে লগে মূৰ ঘূৰি গ'ল। তাৰপিছত ই যেতিয়া চৰ মাৰাৰ লগে লগে ই ছাইড হৈ গ'ল। তো ইয়াৰ লগত যিহেতু মই আছিলোঁ, মোকো পূৰা স্পীড এটা মানে চৰ মাৰিলে কাণত। ঠিক আছে, কাণত চৰ মাৰাৰ লগে লগে মই এনেকৈ ঝটকি উঠিলোঁ, কি হ'ল এইটো, ইমান পূৰা জোৰে মাৰিছে, পাককৈ এটা চাউণ্ড ওলাইছে। তো মই পূৰা এনেকুৱা কৰি আছোঁ। তেতিয়া সময়ততো পুলিচক চাইয়ে বহুত ভয় লাগে, কাৰণ সেই সময়ত পুলিচ বহুত পিটিছিল। তো সুধিছে বোলে ঘৰ ক'ত, যে ছাৰ ইয়াতে ক'ত ছাৰ, গৌৰীপুৰৰ ইয়াতে।
ক'ত গৈছে ছাৰ ইয়াতে ফুৰিব গৈছোঁ তাৰপিছত সুধিছে যে লাইচেন্স দি তো লাইচেন্সটো নাই তো গাড়ীৰ এনে কাগজ পাতি যিমান বস্তু থাকিব লাগে গাড়ীতটো ঠিক আছে লাইচেন্স নাই তো প্ৰায় তাতে আধা ঘণ্টা আমাক ৰখাই ৰাখিছিল সেই সময়ত আধা ঘণ্টা ৰখাই ৰাখিছিল সেই আধা ঘণ্টা মই খালি এনেকৈয়ে আছিলোঁ যে আজি কি মাৰ মাৰিলে ৰে লাইফত মই এনেতো লাইফত মাৰ খোৱাই নাছিলোঁ কিন্তু পুলিচৰ মাৰ মই লাইফত এই এটাই খাইছোঁ সেই চৰটো চাইডুলৰো তেনেকুৱা ই কেতিয়াও লাইফত মাৰ খোৱা নাছিল আৰু সেই চৰটোৱে প্ৰথম খাইছে তো ৰেজিবল ছাইডত আছিল অকণমান যেতিয়া আমাক চৰ মাৰিছে ৰেজিবল অকণমান ছাইড হৈ গৈছে তো ই বাচি গ'ল তো ই আঁতৰত অকণমান থিয় হৈ আছিল যেতিয়া মানে মামলা অকণমান ঠাণ্ডা হৈছে আমাক থিয় হৈ আহিছে ই লাহেকৈ ওচৰত আহিল যে কেনেকুৱা লাগিছে বোলে তই নকবি আৰু পূৰা একদম গৰম হৈ গ'ল তাৰপিছত আধা ঘণ্টাৰ পিছত আমাক তাৰ পৰা এৰিছে বোলে যা একদম লাহে লাহে যাবি ঘৰত সোমাবি নোলাবি কাৰণ যিহেতু হেলমেট নাই তিনিওজনৰে হেলমেট নাই তথাপিও যে এৰি দিছে সেইটো আমাৰ ভাগ্য তাৰপিছত আমি পুৰা স্পীড ইয়াত তেতিয়াতো বুকু পুৰা ধাক এনেকুৱা ফিল হৈ আছিলে এটা তো চাইডত কৈছোঁ পুৰা স্পীড যা তো এই মানে মদৰ পৰা আৰম্ভ কৰি মাটিয়েবকলৈকে এখন ঠাই আছে আমাৰ গৌৰীপুৰ পাৰ কৰাৰ পিছত এখন ঠাই আছে মাটিয়েবক তো মাটিয়েবকলৈকে আমি ফুল স্পীডত গৈছোঁ প্ৰায় 3 কিলোমিটাৰমান হ'ব কাৰণ মাটিয়েবকত এটা ছোৱালীৰ ঘৰ আছে এইটো চাৰিআলিৰ ক্লাছ হয় তো নাম নকওঁ এইটো চাৰিআলিৰ ক্লাছ বোলে যাই চাই আহিম তো যাইতো চাব নোৱাৰিলোঁ কিন্তু ফুল স্পীডত গ'লোঁ যোৱাৰ পিছত বাইকৰ পৰা নামিলোঁ তিনিওজনে নামাৰ পিছত তেতিয়াহে আলোচনা কৰোঁ যে কি মাৰিছিলে পুলিচটো এনেকুৱা মানে নেকি তো পুৰা খং উঠি আছিল ভিতৰে মই চাইল কৈছে যে মোৰ ইয়াত মানে কয় কাণটো ইমান গৰম হৈ গৈছে যে অকণমান আঁতৰত হাতটো ৰাখি দিলেও হাতো গৰম হৈ যায় এনেকুৱা মানে লাগিছে তো মই কৈছোঁ যে মোৰো তেনেকুৱা মই যদি এনেকুৱা ফাকতো যদি হাতটো ৰাখি দিওঁ তথাপিও মোৰ মানে এনেকুৱা হয় যে কাণেৰে পুৰা আগুনৰ নিচিনাকৈ পুৰা হিট ওলাই আছে তো পুৰা ভিতৰে খং উঠি গৈছে যে চালা পুলিচ আজি আমাক এনেকৈ মাৰিলে কেতিয়াও মাৰ খোৱা নাছিলোঁ পুলিচ এনেকুৱা মাৰিলে তেতিয়া আমি মানে সিদিনা মানে এটা শপত লৈছোঁ যে চাকৰি ল'লে পুলিচতে ল'ব লাগিব তেতিয়া আমিও পিটিব পাৰিম তেতিয়া মাইণ্ডত এনেকুৱা এটা আছিল যে চাকৰি ল'লে পুলিচতে ল'ব লাগিব তেতিয়া আমিও এনেকুৱা পিটিব পাৰিম চালা আজি আমাক গাড়ী ৰখাই এনেকুৱা পিটিলে এই ঈদৰ দিনা তেতিয়া মানে আমি ৰেজিবুলক আকৌ বুজাই আছোঁ যে তইতো মাৰি খোৱা নাই তইতো চাগে কলেজত যাই কৈ দিবি তই কিন্তু কাকো নকবি নহ'লে এটা লাজৰ কথা যিহেতু যদি কৈ দিয়ে যে সব ফ্ৰেণ্ডৰ সন্মুখত যে ইহঁতে বোলে পুলিচৰ মাৰ খাইছে তো লাজৰ কথা ইয়াক বুজাই আছোঁ যে তই বোলে নকবি কৈছে হ'ব দে নকওঁ কাকো নকওঁ তো তেতিয়া আমি তিনিওজনে এটা শপত লৈছোঁ যে চাকৰি ল'লে পুলিচতে ল'ব লাগিব আৰু সেইটো মনত যে এটা জেদ লৈছোঁ জেদটো যে বান্ধি লৈছোঁ সেই জেদত আজি আমি এই তিনিওটা ফ্ৰেণ্ড আজি আমি চাকৰি কৰিছোঁ আৰু তিনিওজনে এই ডিফেন্সত চাকৰি কৰি আছোঁ মই মুস্তফা আলী আছাম পুলিচ বেটেলিয়নত কৰি আছোঁ আৰু চাইৰুল ইছলাম আছাম পুলিচ ফায়াৰমেনত কৰি আছে আৰু যিজন ৰেজিবুল হক আছে ই ITBPত কৰি আছে তো সেই এদিনৰ কাহিনী সেই এদিনত যে আমি মাৰি খাইছোঁ পুলিচৰ পৰা মাৰি খোৱাত আমাৰ যিটো মনৰ ভিতৰত যিটো এটা মানে জেদ উৎপত্তি হৈছে বা যিটো ৰাগ হৈছে সেই জেদে আমাক যিটো মেহনত কৰাইছে সেই মেহনতে আজি আমাক ইয়াত লৈ আহিছে তো মই আশা কৰোঁ চবৰে লাইফত এনেকুৱা এটা ঘটনা হোৱা দৰকাৰ যে আজি মোৰ পইচা নাই কাৰণে মই এইটো কামৰ পৰা পিছ পৰি আছোঁ আজি মোৰ বেকগ্ৰাউণ্ড একো নথকাৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ড এৰি থৈ গুচি গ'ল আজি মোৰ মানে এটা চাকৰি নথকাৰ কাৰণে মোৰ লগত এনেকুৱা হ'ল এইটো হোৱাত যে মনত এটা মানে ডিমোটিভেট কেতিয়াও কৰিব নালাগে বা বেলেগ ফালে কেতিয়াও মান লৈ যাব নালাগে তো নিজৰ মনটো শক্ত কৰক মনত এটা জেদ লৈ আহক আৰু সেই জেদৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক আপুনিও মানে 100% ছাকচেছ পাব তো মই যে তিনিজন ফ্ৰেণ্ডৰ কথা ক'লোঁ মই মুস্তফা আলী মোক তো আপোনালোকে চিনিয়ে পোৱা তো এইজন ফটো চাই লওক যে চাইৰুল ইছলাম আৰু এইজন ফটো চাই লওক ৰেজিবুল হক তো এই দুজন মোৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড তো আজি আমি তিনিওজনে চাকৰি কৰি আছোঁ আৰু আপোনালোকৰ যদি কোনোবাই এই দুজনক যদি চিনি পায় তেতিয়াহ'লে ভাল কথা আৰু যদি কোনোবাই চিনি নাপায় তো মই ইহঁতৰ এই দুজনৰে ইনষ্টাগ্ৰাম লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত যাই এই দুজনক ফ'ল' কৰিব পাৰে দুজনৰ লগত কথাও পাতিব পাৰে তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত